আমাৰ ইতিহাস যন্ত্ৰণা দুখ আৰু অন্যায়ৰ কাহিনীৰ বিভিন্ন অন্ধকাৰ অধ্যায়েৰে ভৰি আছে। তেনে এক মৰ্মান্তিক ঘটনা 1983 চনত আমাৰ অসমতে সংঘটিত হৈছিল, য'ত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে হাজাৰ হাজাৰ লোকক হত্যা কৰা হৈছিল। আধুনিক ভাৰতীয় ইতিহাসৰ অন্যতম মাৰাত্মক জাতিগত সংঘৰ্ষৰ এই কাহিনীটো হৈছে নেলীৰ হত্যাকাণ্ডৰ কাহিনী। আহকচোন আজিৰ এই ভিডিঅ'টোত নেলীৰ সেই ভয়ানক হত্যাকাণ্ড কিয় আৰু কেনেকৈ হৈছিল তাৰ বিষয়ে আলোচনা কৰোঁ। নেলী হত্যাকাণ্ড বুজিবলৈ হ'লে আমি 1970 চনৰ শেষৰ ফালে আৰু 80 দশকৰ আৰম্ভণিলৈ উভতি যাব লাগিব। সেই সময়ত অসমত এক বৃহৎ ৰাজনৈতিক আৰু সামাজিক আন্দোলন চলি আছিল, অসম আন্দোলন। এই আন্দোলনৰ মূল কাৰণ বাংলাদেশৰ পৰা অসমলৈ হোৱা অবৈধ অনুপ্ৰৱেশ বন্ধ কৰা। এই অবৈধ অনুপ্ৰৱেশে অসমৰ পৰিচয়, সংস্কৃতি আৰু ৰাজনীতি সলনি কৰিব বুলি বহু অসমীয়াই আশংকা কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা এই আন্দোলনে অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ দাবী জনাইছিল। কিন্তু এই আন্দোলনৰ মাজতেই 1983 চনত ভাৰত চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। ভাৰত চৰকাৰৰ এই সিদ্ধান্তত পৰিস্থিতি আৰু তীব্ৰতৰ হৈ পৰে। এই নিৰ্বাচনত অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰভাৱ পৰিব বুলি আচলতে আচুকে ধৰি বহু গোটে নিৰ্বাচন বৰ্জন কৰিছিল। কিন্তু তাৰ পিছতো বহু ঠাইত ভোটদান চলিয়ে আছিল, য'ত বহিৰাগত বহুতেই ভোট দিবলৈ আহিছিল। কোৱা হয় যে 45,000 বাংলাদেশীক এই নিৰ্বাচনৰ সময়তে ভাৰত চৰকাৰে ভোটদানৰ অধিকাৰ প্ৰদান কৰিছিল, যাৰ ফলত খিলঞ্জীয়া অসমীয়া আৰু বাংলাদেশী মুছলমানৰ মাজত হিংসাত্মক সংঘৰ্ষ হৈছিল। নগাঁও জিলাৰ এক দুৰ্গম অঞ্চল নেলীত বঙালী মুছলিম জনসংখ্যা বেছি আছিল, যাৰ কাৰণে 1983 চনৰ 18 ফেব্ৰুৱাৰীৰ দিনটোত পৰিস্থিতি ইয়াত মাৰাত্মক ৰূপ ধাৰণ কৰে। চৰকাৰলৈ আশা কৰি বহি নাথাকি হাজাৰ হাজাৰ অসমীয়া মানুহে হাতত বন্দুক বাৰুদ, তৰোৱাল, জুই আদি লৈ নিজেই ওলাই আহিছিল। কিছু সময়ৰ ভিতৰতে নেলীৰ লগতে ওচৰ পাজৰৰ অঞ্চলবোৰো অসমীয়া মানুহে ঘেৰি লৈছিল। 6 ঘণ্টামানৰ ভিতৰতে 2000তকৈ বেছি বাংলাদেশী মুছলিম মানুহক হত্যা কৰা হৈছিল। এই আক্ৰমণৰ পৰা মহিলা, শিশু কোনোৱে বাদ পৰা নাছিল। পুলিচ প্ৰশাসন এই সংঘৰ্ষৰ বাবে একেবাৰেই সাজু নাছিল, গতিকেই এই সংঘৰ্ষ ৰখোৱাত পুলিচ প্ৰশাসন একেবাৰেই বিফল হৈছিল। এই হত্যাকাণ্ডৰ পিছত চৰকাৰী তদন্ত আৰম্ভ হয়। চৰকাৰী পৰিসংখ্যা অনুসৰি এই হত্যাকাণ্ডত 2191 জন লোকৰ মৃত্যু হৈছিল, যদিও বেচৰকাৰী হিচাপ অনুসৰি ইয়াত 5000ৰো অধিক লোকৰ মৃত্যু হৈছিল বুলি অনুমান কৰা হয়। চৰকাৰী তদন্ত দিয়া হৈছিল যদিও 1985 চনৰ অসম চুক্তি অনুসৰি এই হত্যাকাণ্ডৰ সকলো গোচৰ বন্ধ কৰি দিয়া হয়। এই হত্যাকাণ্ডৰ বাবে না কোনোবাই শাস্তি পালে, না কাৰোবাক ন্যায় দিয়া হ'ল। কোৱা হয় যে এই হত্যাকাণ্ডত মাত্ৰ হিন্দু অসমীয়াই নহয়, মুছলিম অসমীয়া মানুহখিনিও যোগদান কৰিছিল। ব্যৰ্থ ৰাজনীতি আৰু নিজৰ পৰিচয় হেৰুৱাৰ ভয়ৰ বাবেই হোৱা নাছিলনে বাৰু এই হত্যাকাণ্ড? 40 বছৰতকৈও বেছি হ'ল এই হত্যাকাণ্ডৰ, কিন্তু আজিও অঞ্চলটোৱে পৰিচয়, অনুপ্ৰৱেশ আৰু জাতিগত সংঘাতৰ বিষয়সমূহৰ সৈতে যুঁজি আছে। আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ? হিংসাৰ দ্বাৰা ন্যায় সম্ভৱনে? কেতিয়াবা নিজৰ পৰিচয় ৰক্ষাৰ বাবে হিংসাৰ আশ্ৰয় লোৱাটো জৰুৰী হৈ পৰে নেকি? ইয়াৰ উত্তৰবোৰ ভাবি চাবচোন। ডেটছ ইট ফৰ টুডে। এই ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এই ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।